নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সবেই ভালে আছে। মই এটা সৰু ভিডিঅ' যোগে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ গুৱাহাটীৰ মানুহখিনি যিখিনি মানুহ দূৰলৈ ৰাস চাব যাব দিগদাৰ পায়, নলবাৰী, হাউলি, পলাশবাৰী, আমাৰ গুৱাহাটীত এখন ভাল ৰাস হয়। সেই ৰাসখন হয় আপোনাৰ গণেশগুৰি নয়নপুৰত। আৰু সেই ৰাস যিটো পাতিছে, তেওঁলোকে 6 দিনীয়া কাৰ্যসূচীলৈ পাতিছে। মৃন্ময় মূৰ্তিৰ ৰাস হয়, অহা 21 নৱেম্বৰলৈকে থাকিব ৰাস। তো আমাৰ গুৱাহাটীৰ মানুহ বা যোনে ৰাস চাম বুলি ভাবি আছে সেই এবাৰ যাই চাব পাৰে। খুব ধুনীয়া হৈছে আৰু ৰাসখন যোৱা বছৰৰ তুলনাত এই বছৰ বহুতেই ভাল হৈছে আৰু বহুত মৃন্ময় মূৰ্তিও বহুত বাঢ়িছে পৰিমাণ আৰু বহুত ধুনীয়া এটা পৰিৱেশ। খুব মানুহৰ সমাগম হৈছে আৰু বহুত ধৰণৰ খেল ধেমালিও আছে তাতে। তো সৰু এটা ভিডিঅ' যোগে মই আপোনালোকক জনাব বিচাৰিছোঁ যে কোনোবাই যদি যাব বিচাৰে তাত যাব পাৰে। এইখিনিয়ে মোৰ ক'ব লগা আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুব ভাল পাব আৰু এটা লাইক বা কমেণ্ট এটা কৰি দিব, ভাল লাগিব আৰু। ধন্যবাদ।